নমস্কাৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি গুৱাহাটী ইউনিভাৰ্চিটিৰ বিএডৰ কুৱেশ্যন পেপাৰটো আলোচনা কৰিম। ব্লক প্ৰথম কুৱেশ্যনটো কি আছে চাও। কুৱেশ্যন আছে এ নাম্বাৰ when divided by 18 leaves a remainder 2 what is the remainder when the same number is divided by 6। এটা প্ৰথমতে আপুনি বুজি ল'ব লাগিব যে যদি কোনো এটা নাম্বাৰক 18 ৰে ডিভাইড কৰা হয় তেন্তে ৰিমাইন্ডাৰ কি থাকে মানে ভাগে কি থাকে 2 আৰু যদি সেই একেটা নাম্বাৰক 6 ৰে ডিভাইড কৰা হয় তেতিয়াহলে আমাৰ ৰিমাইন্ডাৰ কি পাম সেইটো আমাক উলিয়াব দিছে। সব যদি কোনো একটা নাম্বারক আমি কোনো একটা নাম্বারে ডিভাইড করছো যে ধরক কোনো একটা নাম্বার মই লৈছো যে ইয়াতে 18 রে ডিভাইড যাব হলে 18 এর মাল্টিপলস লাগিব তে সব 18 এর কোনবোৰ নাম্বার ডিভাইড যাব যে 18 যাব 36 যাব এই দুটা এইবোৰ মানে 18 এর মাল্টিপলস বোৰ যাব না নাই সব 18 1 গুণ 18 ঠিক আছে তার পিছত 18 * 2 কিমান হ'ব 36 18 * 3 কিমান হ'ব সব 18 * 3 কিমান হ'ব 54 তার পিছত এইবোৰ নাম্বার যাব 18 36 54 আর 18 * 4 18 * 4 18 * 5 18 এর মাল্টিপলস বোৰ হে ডিভাইড যাব তার পিছত কি কৈছে যে এ নাম্বার when divided by 18 leaves a remainder 2 যদি কোনো একটা নাম্বারক 18 ৰে ডিভাইড কৰা হয় তেন্তে ৰিমাইন্ডাৰ কি থাকে 2 থাকে তে 18 এর মাল্টিপলস বোৰে ডিভাইড যাব আৰু শেষত কি থাকে 2 থাকে মানে 18 + 2 = 20 এইটো হ'ব তে 36 + 2 = কিমান হ'ব 38 এইটো হ'ব তাৰ পিছত আছে 54 + 2 = 56 এইবোৰ মানে 18 ৰে ডিভাইড যাৰ পিছত কি থাকিব শেষত ৰিমাইন্ডাৰ কি থাকিব 2 থাকিব তাৰ পিছত কৈছে যে what is the remainder when the same number is divided by 6 তেতিয়াহলে 6 ৰেও ডিভাইড কৰিলে ৰিমাইন্ডাৰ কি হ'ব এইটো 6 ৰে ডিভাইড কৰি চাও 20 6 × 3 = 18 তে কি থাকিল 2 এ থাকব তাৰ পিছত যদি আমি 38 ক ডিভাইড কৰো তে 6 দিয়ে 6 6 × 36 তে 2 এ থাকিব আৰু যদি 38 ক আপনি 18 এৰে ডিভাইড কৰে 18 2 × 36 ৰিমাইন্ডাৰ 2 এ থাকিব ইয়াৰ পৰা আপনি কি বুজি পাল যে যদি কোন এটা নাম্বারের হরণ যায় যে সাপোজ আমি ধরিছো কোন একটা নাম্বার 20 20ক আমি 18 ৰে ডিভাইড কৰিলে আমি কি পাও ভাগশেষ পাও 2 ঠিক আছে ভাগশেষ 2 পাও তেতিয়া হলে সেই সেম নাম্বারক 6 ৰে ডিভাইড কৰিলে আমি ভাগশেষ কিমান পাম সেই 2 এ পাম কিয় পাম কারণ যদি কোনো একটা নাম্বার ঠিক আছে ইয়াতে কোনো একটা নাম্বারের বেলেগ একটা নাম্বারক ডিভাইড করু যে 18 একটা নাম্বার হয় এইটো নাম্বারের যে কোনো একটা নাম্বারক ডিভাইড করার পিছত যদি আমি রিমাইন্ডার কিমান পাইছো 2 পাইছো তে আকৌ যদি বেলেগ একটা নাম্বার লৈছো যেটো নাম্বার নেকি এই 18 এর ফ্যাক্টর ইয়াতে কনসেপ্টটো হল যে যেটো নাম্বারের আপনি বেলেগ একটা নাম্বারক ডিভাইড কৰিব সেই নাম্বারটোৰ ফ্যাক্টৰৰে যদি সেই সংখ্যাটোক ডিভাইড কৰে তেতিয়াহলে আপনি সেম রিমাইন্ডার পাবো ইয়াতে কনসেপ্টটো চাওক ভালকে বুজি লব যে কোন একটা নাম্বারক আমি বেলেগ একটা নাম্বাৰৰে ডিভাইড কৰিছো মানে 18 এৰে আমি ডিভাইড কৰি আছো ঠিক আছে ইয়াতে ডিভিজৰ ইকুয়াল টু কিমান হয় ডিভিজৰ মানে ভাজক ঠিক আছে ডিভিজৰ মানে ভাজক ইয়াতে ভাজকটো কি আছে 18 আছে ভাজকটো কি আছে 18 আছে ঠিক আছে যদি ডিভিজৰৰে ফ্যাক্টর যদি হয় ঠিক আছে ইয়াতে 18 এৰে যদি ফ্যাক্টর যদি হয় ইয়াতে 18 এৰে আপনি যেটো সংখ্যাক ডিভাইড কৰিব তাৰ পিছত যেটো ৰিমাইন্ডাৰ পাব আৰু 18 এর যিবোৰ ফ্যাক্টর আছে সেই ফ্যাক্টৰবোৰ যদি আপনি হৰণ কৰে আপনি সেম ৰিমাইন্ডার পাব ইয়াতে 18 এৰে ডিভাইড কৰাৰ পিছত আপনি ৰিমাইন্ডার 2 পাইছে 6 এৰে ডিভাইড কৰাৰ পিছত ৰিমাইন্ডার 2 এ পাব 3 এৰে ডিভাইড কৰাৰ পিছত ৰিমাইন্ডার 2 এ পাব 2 ৰে ডিভাইড কৰাৰ পিছত ৰিমাইন্ডার 2 এ পাব কিয়নো 18 এর ফ্যাক্টৰবোৰ কি হয় 6 হয় 3 হয় 2 হয় তাৰ পিছত 9 হয় গতিকে এইবোৰ সংখ্যাৰে যদি আপনি কোনো একটা নাম্বারক ডিভাইড কৰে তেতিয়াহলে ৰিমাইন্ডার 2 এ পাব ইয়াতে কনসেপ্টটো ডাইরেক্ট কথা হল যেটো সংখ্যাৰে আপনি ডিভাইড কৰিব সেই সংখ্যাটো মানে হৰণ কৰা সংখ্যাটো ডিভিজৰটোৰে যদি ফ্যাক্টর হয় তেতিয়াহলে সেই সংখ্যাটো আৰু ডিভিজৰৰে যেটো সংখ্যা হৰণ কৰিব মানে সেম ৰিমাইন্ডাৰে পাব এইটোই হল মেইন কনসেপ্ট যদি আপনার এই কনসেপ্টটো মনত থাকে তেতিয়াহলে আৰু আপনার হৰণ কৰা দৰকাৰ নাই চাওক যে 18 এর ফ্যাক্টর কি হয় 6 হয় গতিকে 18 এৰে কোনো এটা সংখ্যাক হৰণ কৰাৰ পিছত ৰিমাইন্ডার যদি 2 হয় তেতিয়াহলে 6 এৰে হৰণ কৰাৰ পিছত ৰিমাইন্ডার 2 হ'ব কাৰণ কেনো 18 এর ফ্যাক্টর 6 যদি আমি ইয়াতে যদি 6 যদি 2 দেও তথাপি আমি রিমাইন্ডার 2 এ পাম যদি আমি ইয়াতে ধৰক 9 দেও তথাপি আমি রিমাইন্ডার 2 এ পাম যদি আমি 6 এৰে হৰণ কৰো তথাপি আমি রিমাইন্ডার 2 এ পাম কেনো এই 2 9 6 গোটেইবোৰ কি হয় ফ্যাক্টর হয় 18 এর যদি কোনো এটা নাম্বাৰৰে হৰণ কৰাৰ পিছত সংখ্যাটোৰ ৰিমাইন্ডাৰ কিবা এটা পাও তেতিয়াহলে সেই সংখ্যাটোৰ ফ্যাক্টৰৰে হৰণ কৰিলেও সেই ৰিমাইন্ডাৰ আমি সেম পাম এইটোই হল কনসেপ্ট 2 নম্বৰ কোৱেশ্চনটো চাম ইন এ ক্লাস 30 স্টুডেন্ট passed in maths 20 passed in physics and 8 passed in both
হাউ মেনি স্টুডেন্ট ফেল ইন বোথ ইফ দ্য ক্লাছেস 45 স্টুডেন্ট যদি কোনো এটা ক্লাছত 45টা স্টুডেন্ট আছিল তাৰে ভিতৰত 30টা মেথছত পাছ কৰে 20 জনে ফিজিক্সত পাছ কৰে আৰু 8 জনে দুটা বিষয়তে পাছ কৰে তেন্তে এনে কিমানজন শিক্ষাৰ্থী আছে যিয়ে নেকি দুটা বিষয়তে ফেল কৰে এটা কিছুমানে কনফিউজন হ'ব পাৰে যে 30 জন শিক্ষাৰ্থী মেথছতে পাছ কৰে 20 জন শিক্ষাৰ্থী ফিজিক্সত পাছ কৰে 8 জন শিক্ষাৰ্থী দুটা বিষয়ত পাছ কৰে গতিকে তো ইয়াতে 58টা স্টুডেন্ট হৈ গ'ল ইয়াতে আছে 45টা কেৱল স্টুডেন্ট গতিকে মানুহে আছে 45 কিন্তু পাছ হৈ আছে 58 কেনেকৈ এইটো এনেকৈ প্লাস কৰিলে নহব তাৰ বাবে কেনেকৈ এইটো সলভ কৰিব লাগে বুজাই দি আছো তে সলিউশন কৰিম আমি এতিয়া চাওক এই যে 30 জন শিক্ষাৰ্থী যে মেথছত পাছ কৰে আৰু 20 জন শিক্ষাৰ্থী ফিজিক্সত পাছ কৰে আৰু 8 জন শিক্ষাৰ্থী দুটা বিষয়ত পাছ কৰে এই যিজন 8 জন শিক্ষাৰ্থী আছে দুটা বিষয়ত পাছ কৰে মানে কি মেথছতো পাছ কৰে ফিজিক্সতো পাছ কৰে তেতিয়া হলে এই 8 জনটো এই 30 জন শিক্ষাৰ্থীতে সোমাই আছে এই 8 জনটো এই 20 জন শিক্ষাৰ্থীতে সোমাই আছে অৰ্থাৎ এই 8 জন মানুহ ডাবল কাউন্ট হৈ আছে মানে 8 জন মানুহ 16 বাৰ কাউন্ট কৰিছে কিয়নো 8 জনটো 30 জনতো কাউন্ট কৰিছে 8 জনটো 20 জনতো কাউন্ট কৰিছে যাতে ডাবল কাউন্ট নহয় সেইভাবে দুটা বিষয়ত পাছ কৰা শিক্ষাৰ্থীবোৰক আমি সেপাৰেটকে লিখিব লাগিব তেতিয়া হলেহে এনসাৰটো আমি পাম তেতিয়া হলে এই যেটো 30 জন স্টুডেন্ট আছে ইয়াতে দুটা বিষয়ত পাছ কৰা আছে গতিকে ইয়াতে আমি কেৱল এটা বিষয়ত পাছ কৰা লম কেৱল মেথছত পাছ কৰা লম তে পাছ অনলি ম্যাথছ কিমান হ'ব তে 30 ৰ পৰা এইটো বিয়োগ কৰি দিয়ক কাৰণ 30 জন শিক্ষাৰ্থী ম্যাথছত পাছ কৰে কিন্তু ইয়াতে 8 জন শিক্ষাৰ্থী সোমাই আছে কাৰণ 8 জন শিক্ষাৰ্থী দুটা বিষয়ত যে পাছ কৰে সেইভাবে 8 জন ইয়াতে সোমাই আছে গতিকে ইয়াৰ পৰা আমি বিয়োগ কৰি দিলে কেৱল 22 জন শিক্ষাৰ্থীয়ে ম্যাথছত পাছ কৰে কেৱল পাছ কৰাটো হল এটা কেৱল ম্যাথছত পাছ কৰে 22 জনে ঠিক আছে তাৰ পিছত পাছ অনলি ফিজিক্স এটা ফিজিক্সত পাছ কৰে 20 জনে কিন্তু এই 20 জনত 8 জন এনে শিক্ষাৰ্থী আছে যিয়ে নেকি ম্যাথছতো পাছ কৰে ফিজিক্সতো পাছ কৰে সেইভাবে ইয়াৰ পৰা আমি 8টো বিয়োগ কৰিম গতিকে 12 পালো এইটো চাওক যে 30 ৰ পৰা 8টো বিয়োগ কৰিছো কাৰণ 8 জন শিক্ষাৰ্থী দুটা বিষয়ত পাছ কৰে সেইভাবে 30ত সোমাই আছে এইটো 30 ৰ পৰা বিয়োগ কৰি 22 পাইছো ইয়াতে সোমাই আছে 8টো সেইভাবে 20 ৰ পৰা 8 বিয়োগ কৰি 12 পাইছো গতিকে এতিয়া 8 জন যে দুটা বিষয়ত পাছ কৰে হেতুক আমি লিখিব লাগিব নহলে তো মানুহ কম হৈ যাব কাৰণ এনে শিক্ষাৰ্থী আছে 8 জন যিয়ে নেকি দুটা বিষয়ত পাছ কৰে হেতুক আমি লিখিম এতিয়া passed in both subject কেইজন আছে 8 জন তে এইটো কিমান হ'ব টোটাল স্টুডেন্ট therefore total student passed either 1 or 2 subject ঠিক আছে এইটো টোটাল স্টুডেন্ট passed either 1 or 2 subject মানে এটা নাইবা দুটা বিষয়তে পাস কৰা টোটাল স্টুডেন্ট কিমান এইটো চাওক এইখিনি 2 2 4 4 8 12 2 হাতত 1 2 1 3 1 4 মানে 42 জন স্টুডেন্ট আছে যিয়ে নেকি এটা নাইবা দুটা বিষয়ত পাস কৰে এটা বিষয়ত পাস কৰা চাওক এইটো 2 2 4 ইয়াতে 3 34টা এনে স্টুডেন্ট আছে যিয়ে নেকি কেৱল এটা বিষয়তে পাস কৰে আৰু 8 জন এনে শিক্ষাৰ্থী আছে যিয়ে নেকি দুটা বিষয়তে পাস কৰে তে 34 আৰু 8 যোগ কৰিলে কিমান হ'ব 42 তে 42 টো এনে স্টুডেন্ট আছে যিয়ে নেকি এটা নাইবা দুটা বিষয়তে পাস কৰে তে ফেল কৰা স্টুডেন্ট কিমান হ'ব তে therefore failed in both subject ফেল কৰা কিমান হ'ব টোটাল স্টুডেন্ট 45 আৰু এটা নাইবা দুটা বিষয়ত পাস কৰা শিক্ষাৰ্থী কিমান আছে 42 তে এইটো হ'ব 3 आंसर হ'ব 3 এইটো হল এটা মেথড আৰু এইটো মেথডত যদি আপুনি কৰিব নিবিচাৰে অন্য এটা মেথড আছে হেতুত আমি কৰি আছো এইটো এনএ যেটো আছিল চাওক ইন এ ক্লাস 30 স্টুডেন্ট পাস ইন মেথছত পাস কৰা কিমান আছে হেতুক এনএ বুলি দিম মেথছত পাস কৰাটো নাম্বার অফ এইটো ধৰক মেথছত ঠিক আছে নাম্বার অফ মেথছ তেতিয়া হলে 30 স্টুডেন্ট পাস কৰে তে নাম্বার অফ ফিজিক্সটোক এনডি বুলি ধৰিম ফিজিক্সত কেইজনে পাস কৰে 20 জনে পাস কৰে এনডি টু 20 দিছো তাৰ পিছত এন এ ইন্টারসেকশন বি মানে ম্যাথছ আৰু ফিজিক্স দুটাতে কিমানজন পাস কৰে 8 জন এই ইন্টারসেকশন মানে কি হয় দুটাতে কমন যোৱাটো বুজায় যেনে ধৰক a = 1 2 3 দিছো তে b = ধৰক 3 4 5 দিছো তেতিয়া হলে a ইন্টারসেকশন b কি হ'ব
ইয়াতে অনলি 3 হ'ব ঠিক আছে ইয়াতে কেৱল 3 হ'ব কাৰণ ইয়াতে অনলি 3 হ'ব চাওক এ এটা সেট য'ত আছে 1 2 3 বি এটা সেট য'ত আছে 3 4 5 তে এ সেট আৰু বি সেটত কি কমন আছে কেৱল 3 কমন আছে এ ইন্টারসেকশন বি মানে এ আৰু বিৰ মাজত কি কমন আছে কেৱল 3 কমন আছে ঠিক একেদৰে এন এ ইন্টারসেকশন বি মানে এ আৰু বিৰ মাজত কি কমন আছে মানে মেথছত পাস কৰা আৰু ফিজিক্সত পাস কৰাৰ মাজত কি কমন আছে 8 জন শিক্ষাৰ্থী কমন আছে সেইভাবে 8টো আমি দিছো এতিয়া আমি ফৰ্মুলা কি জানো এন A union B equal to NA plus NB minus NA intersection B. तार पिছত NA आमी किमान जानो 30 NB मान किमान जानो 20 minus 8 ते 30 plus 20 50 minus 8 equal to किमान होबो 42 NA union B माने की A আৰু B দুটা বিষয়তে মানে পাস কৰা বুজাইছে ঠিক আছে A union B মানে A আৰু B দুটাতে মানে কমন আনকমন গোটেইখিনি ল'ব লাগিব ঠিক আছে এ আৰু বিৰ মানে গোটেইখিনি ল'ব লাগিব তেতিয়া হলে ইয়াতে আমি এ টু কি দিছিলো ম্যাথছত পাস কৰা বি টু কি দিছিলো ফিজিক্সত পাস কৰা গতিকে ম্যাথছ ফিজিক্স যে কেইটা আছে গোটেইখিনি ল'ম আমি ম্যাথছ ফিজিক্সত যে কেইটা আছে সব ল'ম মানে ইয়াতে এটা বিষয়ত পাস কৰা দুটা বিষয়ত পাস কৰা মানে গোটেইখিনি ল'ব লাগে সাপোজ মই এটা एग्जांपल দিছো এ এটা সেট 1 2 3 তে বি এটা সেট যে 3 4 5 ঠিক আছে তেতিয়া হলে এ ইউনিয়ন বি কি হ'ব ইয়াতে 1 2 3 4 5 এটো সব গোটেইখিনি হ'ব যে এ এটা সেট 1 2 3 বি এটা সেট 3 4 5 তেতিয়া হলে 1 2 3 টো লিখিমে তাৰ পিছত বিৰ পৰা এটো 3 টো ইয়াতে আছে গতিকে 3 টো এবাৰ লিখিম আৰু এই 4 5 টো নাছিল যে হেইটুকো আমি লিখিম মানে এ ইউনিয়ন বি মানে এ আৰু বি যিমান বৰ এলিমেন্ট আছে গোটেইখিনি লম ঠিক একেদৰে এ ইউনিয়ন বি মানে কি ম্যাথছত পাস কৰা ফিজিক্সত পাস কৰা যিমান আছে গোটেইবোৰ লম ইয়াতে এটা বিষয়তে পাস কৰক দুটা বিষয়তে পাস কৰক মানে গোটেইখিনি ষ্টুডেন্ট ইয়াতে লম ঠিক আছে তে ইয়াতে কি হল যে এন এ ইউনিয়ন বি ম্যাথছ আৰু ফিজিক্সত পাস কৰা ষ্টুডেন্ট কিমান হল 42 গতিকে তেতিয়ালে ম্যাথছ আৰু ফিজিক্সত পাস কৰা ষ্টুডেন্ট যদি 42 হয় তেতিয়ালে টোটাল ষ্টুডেন্ট আমাৰ আছিল 45 তে ফেল কৰা ষ্টুডেন্ট কিমান হ'ব তে ফেইলড ইন both subject failed in both subject কিমান হ'ব 45 minus 42 equal to 3 এইটো হ'ব आंसर এইটো সব এই 42 টো যে আছে এইটো এটা আৰু দুটা এটা নাইবা দুটা বিষয়তে পাস কৰে কাৰণ এন এ ইউনিয়ন বি মানে কি ম্যাথছত ল'ব লাগিব পাস কৰা ফিজিক্সত ল'ব লাগিব আৰু যিবিলাক ধৰক কমন আনকমন গোটেইখিনি ল'ব লাগে যেনে এ আৰু বি সেটত দেখাইছিল যে কমন বোৰ লৈছো যিবিলাক নাথাকে সেইবোৰো ল'ব লাগিব মানে এ সেটৰ গোটেইখিনি ল'ব লাগিব বি সেটৰ গোটেইখিনি ল'ব লাগিব সেইভাবে এ সেটটো আমাৰ ম্যাথছত পাস কৰা বি সেটটো ফিজিক্সত পাস কৰা ম্যাথছ আৰু ফিজিক্সত গোটেইখিনি পাস কৰি মিলি ষ্টুডেন্ট কিমান পাস কৰে 42 গতিকে 42 পাস কৰে তে 45 ৰ পৰা 42 গলে তিনিজন ষ্টুডেন্ট এনে আছে যে নেকি দুটা বিষয়ত ফেল কৰে নম্বৰ কোৱেশ্চনটো আলোচনা কৰিম যে ইয়াতে কি আছে হোৱাট আৰ দা ৰুটস অফ দা ইকুৱেশ্যন x² - 7x + 12 ইকুৱেল টু 0 এইটো এনেকুৱা যদি ৰুটস উলিয়াব দেই প্ৰথমতে আমি ইকুৱেশ্যন লিখি লম x² - 7x + 12 ইকুৱেল টু 0 এটা চাওক ইয়াতে প্ৰথম যেটো নাম্বাৰ থাকিব ইয়াতে একো নাই মানে কি আছে এক আছে এই প্ৰথম নাম্বাৰটো আৰু শেষৰ নাম্বাৰটো মাল্টিপ্লাই কৰিব লাগে ইয়াতে x² ৰ আগত একো নাই মানে এক আছে যদি ইয়াতে 2 থাকিলেহেতেন তেতিয়াহলে 2 * 12 কৰিলেহেতেন যদি ইয়াতে 3 থাকিলেহেতেন তেতিয়াহলে 3 * 12 কৰিলেহেতেন যদি ইয়াতে ধৰক 5 থাকিলেহেতেন তেতিয়াহলে 5 * 12 কৰিলেহেতেন যদি ইয়াতে x ৰ আগত একো নাই মানে কি এক আছে তে 1 * 12 1 * 12 ইকুৱেল টু কি হ'ব 12 ঠিক আছে এই 12 টোক আমি ফেক্টৰাইজেশ্যন মেথডত লিখিম মানে উৎপাদক বিশ্লেষণত লিখিম কি দি 12 হ'ব পাৰে তে চাওক 12 ইকুৱেল টু কি হ'ব 1 * 12 12 হ'ব 12 ইকুৱেল টু কি হ'ব 2 * 6 12 হ'ব 12 ইকুৱেল টু 3 * 4 12 হ'ব এতিয়া এই দুটা যোগ বা বিয়োগ কৰি আমি এই মাজৰটো পাব লাগে এই দুটা যোগ বা বিয়োগ কৰি আমি মাজৰটো পাব লাগে নাইবা এই দুটা যোগ বা বিয়োগ কৰি মাজৰটো পাব লাগে এতিয়া কোনটো সেট ললে আমাৰ মাজৰ 7 টো পাম এটো চাওক যোগ বা বিয়োগ কৰিব লাগিব ঠিক আছে পূৰণ বা হৰণ কৰিব নোৱাৰে 1 আৰু 12 ৰ মাজত যোগ বা বিয়োগ কৰিলে আমি 7 পাম জানো নাপাও এইটো কাটা 2 আৰু 6 ৰ মাজত যোগ বা বিয়োগ কৰিলে আমি 7 পাম জানো নাপাও কাটা 3 আৰু 4 ৰ মাজত যোগ বা বিয়োগ কৰিলে কিবা পাম জানো 7 পাম জানো পাম ঠিক আছে গতিকে আমি 3 আৰু 4 টিয়ে লম সেইভাবে আমি ইয়াতে x² লিখিলো মাইনাস 4x - 3x তেতিয়াহলে এইটো চাওক মাইনাসে মাইনাসে প্লাস হয় মাইনাসে মাইনাসে প্লাস আৰু ইয়াতে ডাঙৰ সংখ্যাৰ আগত যেহেতু মাইনাস থাকে যদি ডাঙৰ সংখ্যাৰ আগত মাইনাস থাকে মাইনাস হ'ব আৰু প্লাসে মাইনাসে মাইনাস
প্লাছে মাইনাছে মাইনাছ, যদি ডাঙৰ সংখ্যাৰ আগত প্লাছ থাকে প্লাছ হ'ব, যদি ডাঙৰ সংখ্যাৰ আগত মাইনাছ থাকে তেতিয়াহ'লে মাইনাছ হ'ব। আৰু প্লাছে প্লাছে কি হয়, প্লাছে হয়, ইয়াতে কোনো কণ্ডিশ্যন নাই। আৰু ইয়াতে মাইনাছ মাইনাছ ইনটু মাইনাছ যদি হয়, মাইনাছ ইনটু মাইনাছ, তেতিয়াহ'লে কিন্তু প্লাছ হৈ যাব। ইয়াতে ডাঙৰ সংখ্যাৰ আগত কি হৈ থাকে সেইটো কোনো মেটাৰ নকৰে, ডাইৰেক্ট হৈ যাব। চাওক -2 ইনটু -3, ইয়াতে ডাইৰেক্ট ইয়াতে 6 হ'ব। ইয়াতে যে ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে সেই বুলি যে ইয়াতে আপুনি -6 দিব সেইটো নহ'ব, মানে পূৰণৰ ক্ষেত্ৰত সেইটো প্ৰযোজ্য নহয়। -2 ইনটু -3 ডাইৰেক্ট 6, কিন্তু -2 + 3 = কি হ'ব, 1 হ'ব, কাৰণ ডাঙৰ সংখ্যাৰ আগত প্লাছ আছে প্লাছ, প্লাছে মাইনাছে মাইনাছ, মাইনাছে প্লাছে মাইনাছ, ডাঙৰ সংখ্যাৰ আগত প্লাছ আছে প্লাছ, 3ৰ পৰা 2 গ'লে 1। ইয়াতে চাওক যে 4, ধৰক ইয়াতে -4, ইয়াতে -2, ইয়াতে মাইনাছে মাইনাছে প্লাছ হ'ব, বস্তুটো প্লাছ হ'ব, মাইনাছে মাইনাছে প্লাছ, 4 আৰু 2 কিমান হ'ব, 6, কিন্তু ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে সেইবাবে আমি মাইনাছ দিম। প্লাছৰ ক্ষেত্ৰত আৰু মাইনাছৰ ক্ষেত্ৰত ডাঙৰ সংখ্যাৰ আগত কি থাকে সেইটো মেটাৰ কৰে, কিন্তু পূৰণৰ ক্ষেত্ৰত ডাঙৰ সংখ্যাৰ আগত কি থাকে সেইটো কোনো মেটাৰ নকৰে, ঠিক আছে। গতিকে ইয়াতে -4x - 3x লিখিলোঁ, +12 = 0। তে এইটো আৰু এইটোৰ মাজত কি কমন যায়, ইয়াতে একো নগ'লে x এটা কমন যায়, x কমন নিলোঁ, তাৰপিছত ইয়াতে x থাকিল, এইটো -2 ইয়াতে মাইনাছ বহাই দিয়ক, তাৰপিছত ইয়াতে কি থাকিল, x2 ইয়াতে আহি গ'ল, তাৰপিছত ইয়াতে কি থাকিল 4, তাৰপিছত এই 3x আৰু 12ৰ মাজত কি যায়, x টো কমন নাযায়, গতিকে ইয়াতে মাইনাছ চিন আছে, ইয়াতে মাইনাছ চিন বহাই দিয়ক। তে একো নাগিলেও ইয়াতে কি আছে, x নাগিলেও 3 যাব, কিবাটো এটা কমন যাব, 3 যাব, তাৰপিছত ইয়াতে কি থাকিল, ইয়াতে 3টো কমন ল'লোঁ, ইয়াতে কি থাকিল, x থাকিল। এইটো চাওক -3 আৰু x পূৰণ কৰিলে কি হ'ব, -3x, এইটো পাব লাগিব আকৌ। তে ইয়াতে আমি কি দিম, প্লাছ দিম না মাইনাছ দিম, কাৰণ এইটো আকৌ প্লাছত পাব লাগিব, গতিকে মাইনাছ, ইয়াতে যদি আমি মাইনাছ দিওঁ তেতিয়াহ'লে মাইনাছে মাইনাছে এইটো প্লাছ পাম, অৰ্থাৎ এইটোৰ লগত এইটো পূৰণ কৰি এইটো পাব লাগিব, মানে ইকুৱেল হ'ব লাগিব বস্তু দুটা, তেতিয়াহ'লেহে বস্তুটো বেলেঞ্চ হ'ব। গতিকে 3ৰ লগত কি পূৰণ কৰিলে আমি 12 পাম, 4 পূৰণ কৰিলে আমি 12 পাম, মানে -3 ইনটু -4, তে আমি +12 পাম, = 0, অৰ্থাৎ আল্টিমেটলি আমি এইটোৰ লগত এই বস্তুটো মিলাম, গতিকে তেতিয়াহ'লে কমন ল'ব পাৰিম। এইটো আৰু এইটো কমন গ'ল, তেতিয়াহ'লে x - 4 কমন থাকিল কি, x - 3 = 0, তেতিয়াহ'লে x - 4 = 0, নাইবা x - 3 = 0, তেতিয়াহ'লে x = ইয়াতে 4, x = ইয়াতে 3, therefore এনসাৰ কি হ'ব, 4,3, এইটো হ'ব এনসাৰ, 4,3 বা 3,4। তে হোৱাট আর দ্য রুটস অফ দ্য ইকুয়েশন x² - 7x + 12 = 0, রুটস কি হ'ব, 4,3, এইটো হ'ব রুটস। 4 নম্বৰ কোৱেশ্চনটো কি আছে চাওক, ইন দ্য গিভেন ফিগাৰ O is the center of the circle, angle BCA = 35 degree, find the measure of the angle BAC in degrees। এইটো যিটো ফিগাৰ আছে এইটো BCO 35 ডিগ্ৰী দি আছে আৰু O কোণটো 110 ডিগ্ৰী দি আছে, আৰু এইটোও 35 ডিগ্ৰী হ'ব, কিয়নো যদি কোনো এটা সার্কুলৰ দুটা ৰেডিয়াসক কানেক্ট কৰে তেতিয়া এইটো চাওক, CO এটা ৰেডিয়াস আৰু OB এটা ৰেডিয়াস, এই দুটা ৰেডিয়াসক CB এ কানেক্ট কৰিছে, দুটা ৰেডিয়াসক কানেক্ট কৰাৰ পিছত যি দুটা কোণ উৎপন্ন হ'ব, এই CO আৰু OB যেতিয়া আমি এটা BC ৰে কানেক্ট কৰিছো, BC এটা লাইনেৰে কানেক্ট কৰিছো, তেতিয়া হলে এটা এংগেল B আৰু এংগেল C দুটা কোণ উৎপন্ন হৈছে, এংগেল C আৰু এংগেল B 35 ডিগ্ৰী হ'ব, দুটা মানে সেম হ'ব, কিয়নো দুটা ৰেডিয়াসক কানেক্ট কৰাৰ পিছত যি দুটা কোণ উৎপন্ন হয় সেই দুটা কোণ সেম হয়, এইটো কোণ আৰু এইটো কোণ সমান, 35 ডিগ্ৰী আৰু 35 ডিগ্ৰী কিমান হ'ব, 70 ডিগ্ৰী প্লাস আৰু এইটো 110, তে 180 ডিগ্ৰী, অৰ্থাৎ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হ'ব, 180 ডিগ্ৰী। এইটো যিটো CBO যিটো ত্ৰিভুজটো আছে, এই ত্ৰিভুজটোৰ তিনিটা কোণৰ সমষ্টি কিমান হৈছে, 180 ডিগ্ৰী। আৰু ইয়াতে আমাৰ ক্লাস 10 ৰ এটা থিওৰাম আছে যে চাওক, যিটো এটা বৃত্তৰ আৰ্কেৰে সেন্টাৰত যিটো এংগেল সৃষ্টি হ'ব, সেই এংগেলটো ডাবল হ'ব, আৰু এংগেলটো ডাবল হ'ব বৃত্তৰ চাপৰ যিকোনো পজিশনত এংগেল সৃষ্টি হোৱাতকৈ, মানে এইটো BC এটা আৰ্ক হয়, ঠিক আছে, আৰ্ক মানে বৃত্তৰ এটা মানে টুকুৰা, ঠিক আছে, বৃত্তৰ এটা চাপ, ঠিক আছে, মানে গোটেই বৃত্তটো নহব, বৃত্তৰ আপনি এইখিনি মুছি দিল, মানে এইখিনি এটা আৰ্ক সৃষ্টি হল, তাৰপিছত যদি আধাটো হয় তেতিয়াহ'লে অৰ্ধবৃত্ত এইখিনি চাপ, বেছি হলে যদি অৰ্ধবৃত্ততকৈ বেছি হয় তেতিয়াহ'লে তাক মেজৰ চাপ বোলে, যদি অৰ্ধবৃত্ততকৈ কম হয় তেতিয়াহ'লে তাক মাইনৰ চাপ বোলে, আৰু যদি ধৰক মিডিলত হয় তেতিয়াহ'লে এইটোতো অৰ্ধবৃত্ত হৈ গ'ল, ঠিক আছে। ইয়াতে B আৰু C এইটো হল মেজৰ চাপ, এইটো হ'ব মেজৰ চাপ, মানে এইটো অধিচাপ হ'ব, ঠিক আছে, এইটো মেজৰ, এইটো হল মেজৰ কাৰ্ভ, মানে এইটো অৰ্ধবৃত্ততকৈ বেছি আৰ্ক,
এইটোক আমি আৰ্ক বুলি কিয় ক'ম চাওক ইয়াতে বি আৰু চিৰ এইপিনেহে মানে এংগলবোৰ সৃষ্টি হৈছে ইয়াতে চাওক বি আৰু চি যেতিয়া বি আৰু চিৰ এইপিনে এংগল সৃষ্টি হৈছে নেকি এইপিনেতো এংগল সৃষ্টি হোৱা নাই গতিকে বি আৰু চি বিন্দুৰ পৰা এইপিনে এংগল সৃষ্টি হৈছে আৰু বি আৰু চিৰ ফলতে এংগলবোৰ সৃষ্টি হৈছে এইটো চাওক OB আৰু OC যেতিয়া কানেক্ট কৰিছো তেতিয়া এংগলবোৰ সৃষ্টি হৈছে যেহেতু বি আৰু চিৰ ফলত এংগলবোৰ এইপিনে সৃষ্টি হৈছে গতিকে এইপিনে হ'ব আৰ্ক এই আৰ্কৰ ফলত চেণ্টাৰত কিমান এংগল সৃষ্টি হৈছে বি আৰু চিৰ যেটো আৰ্ক আছে এইপিনে আৰ্ক হ'ব কাৰণ এইপিনে এংগলবোৰ আছে আৰু এইপিনে আমাৰ এংগলবোৰ উলিয়াব লাগিব সেইপিনে বি আৰু চিৰ এইপিনে আৰ্ক হ'ব এইপিনে কিন্তু আৰ্ক নহয় কাৰণ এইপিনে আমাক এংগল উলিয়াব দিয়া নাই আৰু এইপিনে এংগল সৃষ্টি হোৱাও নাই ঠিক আছে গতিকে বি আৰু চিৰ এইপিনে আৰ্ক সৃষ্টি হৈছে তে বি আৰু চি যেটো আৰ্ক আছে বি চি যেটো আৰ্ক আছে এই আৰ্কৰ ফলত এই চেণ্টাৰত যেটো এংগল সৃষ্টি হ'ব এই এংগলটো সদায় বাকি আৰ্ক যেটো ৰিমেইনিং সার্কুলার যেটো আর্ক আছে রিমেইনিং সার্কুলার যেটো এংগল আছে যিকোনো পজিশনত সৃষ্টি নহওক কিয় যদি ইয়াতে যেটো সৃষ্টি হৈছে ইয়াৰ ডাবল হ'ব ইয়াতে যদি সৃষ্টি হলা হয় ইয়াতকেও ডাবল হলা হয় ইয়াতে যদি কোনো এটা এংগল সৃষ্টি হলা হয় ইয়াতকেও এই সেন্টাৰৰ এংগলটো ডাবল হলা হয় ইয়াতে যদি এংগল সৃষ্টি হলা হয় এইটোও ডাবল হলা হয় ইয়াতকে এইটো ডাবল হলা হয় অর্থাৎ মই কি বুজাব বিচাৰিছো যে এইটো আৰ্কৰ ফলত সেন্টাৰত যেটো এংগল সৃষ্টি হ'ব সেই এংগলটো সদায় ডাবল হয় বাকি সার্কুলার যেটো আর্ক আছে বাকি যেটো আর্ক আছে সেই আর্কৰ যিকোনো পজিশনত সৃষ্টি হোৱা এংগলতকৈ সদায় ডাবল হয় সেন্টাৰত সৃষ্টি হোৱা এংগলটো এইটো ক্লাস 10 ৰ এটা থিওৰাম আছে দা এংগল সাবটেন্ডেড বাই দা আর্ক at center of the circle is twice the angle subtended by the same arc at any position remaining part of the circle অর্থাৎ এইটো চাওক যে এইটো চাপৰ ফলত সৃষ্টি হোৱা সেন্টাৰত এংগলটো সদায় ডাবল হয় এইটো আৰ্কৰ যিকোনো পজিশনত সৃষ্টি হোৱা এংগলতকৈ অৰ্থাৎ এই বি আৰু চিৰ এই যিখিনি জায়গা আছে এই জায়গাত যিকোনো এটা এংগল সৃষ্টি হল সেই এংগলতকৈ ডাবল হ'ব এই সেন্টাৰত সৃষ্টি হোৱা এংগলটো তেতিয়াহলে আমাৰ বিওসি কিমান আছে বিওসি 110 মানে এইটো যে এংগল এনকে দিও বিওসি মানে মাজৰটো আমি হে এংগল ধৰো এই বিটুক এংগল নধৰো সিটুক এংগল নধৰো মাজৰটোক অৰ্থাৎ বিওসি এংগল বিওসি ইকুয়াল টু এংগল ও বুলিয়ে ধৰবা পাৰো তে এংগল বিসিও মানে এংগল সিও হয় আৰু এংগল ও বিসি মানে এংগল বিও হয় মানে আমি মাজৰটোকে এংগল ধৰো ঠিক আছে তেতিয়াহলে আমাৰ এংগল বিওসি ইকুয়াল টু কিমান আছে এইটো বিওসি কিমান আছে 110 আমাক উলিয়াব দিছে বিএসি তে বিএসি কি হ'ব ডাবল হ'ব এইটো বিএসি যেটো এংগলটো হৈছে এইটোৰ ডাবল হ'ব 110 অৰ্থাৎ বিএসি এইটো বিএসি টো আধা হ'ব বিএসি মানে এইটো বিএসি যেটো হ'ব এংগলটো এইটো ডিভাইডেড বাই 2 হ'ব কাৰণ এইটোৰ ডাবল হ'ব অৰ্থাৎ এইটো বিএসি ইনটু 2 ইকুয়াল টু বিওসি হ'ব নে নাই কাৰণ এইটো বিএসি এংগুলাৰ ডাবল হ'ব বিওসি কাৰণ কি কৈছিল যে সেন্টাৰত সৃষ্টি হোৱা এংগলটো আৰ্কৰ যিকোনো পজিশনত সৃষ্টি হোৱা এংগলতকৈ ডাবল হয় গতিকে এইটো বিএসি আমাক উলিয়াব দিছে বিএসি ডাবল হ'ব বিওসি2 ঠিক আছে তেতিয়াহলে আমাৰ এইটো চাওক বিএসি যদি এইপিনে ৰাখো তেতিয়াহলে এংগল বিএসি ডিভাইডেড বাই 2 এংগল বিএসি কিমান আছে 110 ডিভাইডেড বাই 2 ইকুয়াল টু 55 ডিগ্ৰী আমাৰ এনসাৰটো কি হ'ব তেতিয়াহলে এনসাৰটো কি হ'ব 55 ডিগ্ৰী তে প্ৰথমত আপোনালোকে এইটো ডাইৰেক্ট এখিনি কৰবা লাগা কোনো দৰকাৰ নাই কাৰণ আমাৰ কি জানো যদি কোনো এটা বৃত্তৰ মানে আৰ্ক যেটো থাকিব যেটো চাপ থাকিব বৃত্তৰ চাপৰ ফলত সৃষ্টি হোৱা সেন্টাৰত এংগলটো সদায় ডাবল হয় এইটো বৃত্তৰ চাপৰ যিকোনো আৰু বাকি যেটো বৃত্তৰ চাপ থাকিব সেই বাকি বৃত্তৰ চাপত সৃষ্টি হোৱা যিকোনো এংগলতকৈ ডাবল হয় সেন্টাৰত সৃষ্টি হোৱা এংগলটো এইটো বাকি যেটো বৃত্তৰ চাপটো থাকিব হেইটো মানে এইটো এই বাহিৰৰ পিনে যেটো সাৰকামফাৰেন্স থাকিব এই বাহিৰৰ পিনে সৃষ্টি হোৱা এংগলতকৈ সদায় ডাবল হয় সেন্টাৰত সৃষ্টি হোৱা এংগলটো এইটো আপোনালোকে কনসেপ্টটো মনত ৰাখিব তেনে 5 নম্বৰ কোৱেশ্চন আলোচনা কৰিম ফাইন্ড দা ভ্যালু অফ a into a to the power 3/2 into a square into a to the power 5/2 dot 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 a to the power 5 চাওক এটা এইটো কোৱেশ্চন সলভ কৰাৰ আগতে আপুনি প্ৰথমতে বুজিব লাগিব যে এই পাৱাৰটো কিমান কৈ বাঢ়ি গৈছে ইয়াৰ ওপৰত একো নাই মানে কি আছে 1 আছে তাৰ পিছতটো কি আছে 3/2 মানে কি হয় 1.5 মানে 2 1 গুণ 2 1 থাকিব তাৰ পিছত 1 না যায় এইটো চাওক 3 2 1 গুণ 2
1 থাকিব, একক নাযায়, গতিকে দশমিক দিলে 0, 2 5 গুণ 10 মানে 1.5। ইয়াতে 1 আছে, 1.5 আছে, 2 আছে, তাৰপিছত এইটো হ'ব 2.5, মানে কি হৈ আছে যে 0.5 কৈ বাঢ়ি গৈ আছে। ঠিক আছে, পাৱাৰটো কিমানকে বাঢ়ি গৈ আছে সেইটো আপোনালোকে প্ৰথমতে মন কৰিব যে ইয়াতে 0.5 কৈ বাঢ়ি গৈ আছে, কিয়নো ইয়াতে 1 আছিল, ইয়াতে 1.5, ইয়াতে 2 আহি গেল, এইটো 2.5, ইয়াতে আকৌ 3 আহিব, 3.5, 4 আহিব, 4.5, শেষত কি আছে 5 দি আছে। গতিকে যদি সিরিজটোত পাৱাৰটো 0.5 কে বাঢ়ি যায় তেতিয়াহলে আমাৰ ফৰ্মুলা কি আছে, যদি সিরিজটোত 0.5 কৈ বাঢ়ি যায় তেতিয়াহলে a to the power twice n minus 1 whole into n plus 1 divided by 2 এইটো হল ফৰ্মুলা। আৰু যদি সিরিজটোত 1 কৰি বাঢ়ি যায় তেতিয়াহলে a to the power n into n plus 1 divided by 2 এইটো হয়। যদি সিরিজটোত ধৰক 0.5 কে বাঢ়ি যায় তেতিয়াহলে এইটো ফৰ্মুলা হ'ব, যদি সিরিজটোত 1 কৰি বাঢ়ি যায় তেতিয়াহলে এইটো ফৰ্মুলা হ'ব। তে আমাৰ এইটো হেক্টন পদটো যেটো থাকে হেটি হল n, ঠিক আছে। তে গিভেন n equal to 5, তেতিয়াহলে আমি কি ফৰ্মুলা কি জানো, এতে ফাইন্ড দা ভ্যালু অফ এইটো ওলাব দিছে, গতিকে আমি ফৰ্মুলা জানো a to the power twice n minus 1 whole into n plus 1 divided by 2, তেতিয়াহলে আমি ইয়াতে কি বহাম যে 2 into 5 minus 1 into n ৰ মান 5 plus 1 divided by 2, তেতিয়াহলে ইয়াতে কি পাম a to the power 10 minus 1 কিমান হ'ব 9 into 5 plus 1 6 divided by 2, 2 3 গুণ 6 তে কিমান হ'ব a to the power 27, 9 3 গুণ কিমান হ'ব 27। এইটো হল ফৰ্মুলা। চাওক ইয়াতে 0.5 কে বাঢ়ি গৈছে, 1 আছে 1.5, 2 আছে 2.5, এনেকে বাঢ়ি বাঢ়ি কিমান 5 থাকিব। যেহেতু 0.5 কে বাঢ়ি গৈছে সেইভাবে 0.5 কে বাঢ়ি গলে ফৰ্মুলা হল a to the power twice n minus 1 into n plus 1 divided by 2, a to the power 2 লিখিছো, n ৰ মান 5 minus 1 5 plus 1 divided by 2, কাটাকাটি কৰাৰ পিছত a to the power 27 পাইছো। আৰু এবাৰ আমি কৰিম যে ডাইরেক্ট 1 কে বাড়া দিম, 1 স্কয়ার 1 a স্কয়ার a to the power 4 dot 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 a to the power 10, ঠিক আছে। ফাইন্ড ইয়াতে কোয়েশ্চন নাম্বার 6 টু চাওক যে ফাইন্ড দা ভ্যালু অফ a to the power 1 into a square a cube a to the power 4 dot 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 a to the power 10, তেতিয়াহলে ইয়াতে n ইকুয়াল টু কিমান হ'ব 10, কাৰণ হেক্টন পদটো কি আছে 10 নম্বৰ পদ আছে, গতিকে a to the power কি আছে 10 আছে, গতিকে ইয়াতে n ৰ মান 10, মানে হেকৰ যেটো a থাকিব হেটো পাৱাৰ কিমান আছে হেটো হ'ব n। তে n ইকুয়াল টু 10, ইয়াতে কিমান কে বাঢ়ি গৈছে 1 কে বাঢ়ি গৈছে, যেহেতু 1 কে বাঢ়ি গৈছে সেইভাবে আমাৰ a to the power n into n plus 1 divided by 2 আহিব। তে a to the power 10 n plus 1 মানে 10 plus 1 কিমান হ'ব 11 divided by 2, তে 2 5 গুণ 10, তেতিয়াহলে a to the power কিমান হ'ব 55। এতে দুটা ফর্মুলা আছে, প্রথমতে 0.5 কে বাড়ি গেলে বেলেগ ফর্মুলা, আর যদি 1 কে বাড়ি যায় তেতিয়াহলে এইটো ফর্মুলা ইউজ কৰি আপোনালোকে কোয়েশ্চন সলভ কৰিব পাৰিব। 7 নম্বৰ কোয়েশ্চনটো কি আছে চাওক, Sita and Rita have chocolate in the ratio 3:2. If Sita gives 2 chocolate to Rita, both of them will have equal numbers of chocolate. How many chocolates did Sita have initially? এইটোত কি আছে প্ৰথমতে ইয়াতে কি কৈছে চাওক, এটো আপোনালোকে প্ৰথমতে বুজি ল'ব লাগিব যে কোয়েশ্চনটোত কি কৈছে। ইয়াতে কৈছে যে Sita আৰু Rita কি 3:2 ৰেশিঅ'ত চকলেট আছিল, ঠিক আছে। সীতা আৰু ৰীতাক 3:2 মানে সীতাৰ 3:2 দিছে আৰু ৰীতাক 2:2 দিছে। তাৰপিছত ইফ সীতা গিভছ 2 চকলেট টু ৰীতা, যদি এই ইয়াৰ পৰা যদি 3:2 যে ৰেশিঅ'ত চকলেট আছে ইয়াৰ পৰা যদি দুটা চকলেট ৰীতাক দি দিয়ে তেতিয়াহ'লে সিহঁতৰ হাতত ইকুৱেল নাম্বাৰ চকলেট থাকিব। তেতিয়াহ'লে কুৱেশ্যনটোত কৈছে যে সীতাৰ প্ৰথমতে কিমান চকলেট আছিল, এইটো যে 3:2 যে আছে ইয়াতে তিনিটা চকলেট নাই, কিন্তু ইয়াতে দুটা চকলেট নাই, কিন্তু এটা ৰেশিঅ'টোৱে কৈছে এক ৰেশিঅ'ত কিমান চকলেট আছে সেইটো আমি নাজানো। যদি এক ৰেশিঅ'ত এটা চকলেট থাকে তেতিয়াহ'লে তিনিটা থাকিব, যদি এক ৰেশিঅ'ত এটা চকলেট থাকে তেতিয়াহ'লে ইয়াতেও দুটা চকলেট হ'ব। গতিকে প্ৰথমতে আমি 1 ৰেশিঅ'ত কিমান চকলেট আছে সেইটো আমি উলিয়াব লাগে। চাওক এনেকুৱা কুৱেশ্যনত ৰেশিঅ'ৰ কুৱেশ্যনত ৰেশিঅ' মানে কি, ৰেশিঅ' ইজ এ মেথামেটিকেল ৱে টু কম্পেয়াৰ 2 or more quantities, মানে অনুপাত হল এটা গাণিতিক উপায় য'ত নেকি দুটা বা তাতকৈ অধিক কোৱান্টিটিবোৰ মানে তুলনা কৰা এটা উপায়, ঠিক আছে। দুটা বা তাতকৈ অধিক যেটো কোৱান্টিটি থাকিব সেইটো আমি তুলনা যে কৰিম সেইটোৱে হল অনুপাত। এতিয়া ইয়াতে সিহঁতক অনুপাতত তুলনা কৰিছো না নাই, যে সীতাক মানে 3 ৰেশিঅ'ত দিম আৰু ৰীতাক কি ৰেশিঅ'ত দিম 2 ৰেশিঅ'ত দিম। যদি ই মানে ধৰক কৈছে যে 3 গুণ লম,
ই কৈছে মই 2 গুণ ল'ম ঠিক আছে এই ইয়াতে ইয়াক 3 গুণ দিয়া গৈছে ইয়াতে 1 2 গুণ দিয়া গৈছে মানে দুজনৰ মাজত কম্পেয়াৰ হ'ল না নাই ইয়াক 3 ৰেশিঅ'ত দিছো মানে 3 গুণ দিছো আৰু ইয়াক 2 ৰেশিঅ'ত দিছো মানে ইয়াক 2 গুণ দিছো তে কম্পেয়াৰ কৰিলো যে তুমি যদি মানে 3 ৰেশিঅ'ত লোৱা মই তেতিয়া 2 ৰেশিঅ'ত দিম মানে 3 গুণ ল'ম তোমাক 2 গুণ দিম তেনেকুৱা মানে ৰেশিঅ'ত কম্পেয়াৰ কৰিছে ঠিক আছে ৰেশিঅ' মানে দুটা বা তাতকৈ অধিক কোৱান্টিটি মানে কম্পেয়াৰ কৰা হেতু হল ৰেশিঅ' ঠিক আছে তেতিয়াহ'লে এইটোত যদি আমাৰ মেইন চকলেট দিলাক হয় সাপোজ ধৰক ইয়াতে চকলেট 20 দিলাক হয় যদি 20 যদি মুঠ চকলেট দিলাক হয় তেতিয়াহ'লে আমাৰ 1 ৰেশিঅ' কিমান এটো উলিয়াব নালাগে কাৰণ ইয়াতে আমি 3 + 2 = কিমান 5 ৰেশিঅ' হ'ব তেতিয়াহ'লে সিতাৰ ভাগত কিমান হলাক হয় নিজৰ ৰেশিঅ' ডিভাইডেড বাই টোটাল ৰেশিঅ' ইনটু 20 চাওক ডাইৰেক্ট ওলাই গেলাক হয় 5 4 গুণ 20 = 12 তাৰ পিছত ইয়াতে 2 ডিভাইডেড বাই 5 ইনটু 20 তে 5 4 গুণ 20 = 8 এইটো তে সিতাৰ ভাগত 12টা থাকলাক হয় ৰিতাৰ ভাগত 8টা থাকলাক হয় এটা আমি ডাইৰেক্ট কৈ দিব পারলো হয় এইটো চাওকতে 1 ৰেশিঅ'ত কিমানকে পৰি আছিল তেতিয়াহলে 12 - 8 = 4 তে 1 ৰেশিঅ'ত 4 কৰি পৰি আছিল যে 1 ৰেশিঅ'ত যদি 4 কৰি পৰে তেতিয়াহলে এইটো চাওক সিতাক আমি 3 ৰেশিঅ'ত দিছো তে 1 ৰেশিঅ'ত যদি 4 কৰি পৰে তেতিয়াহলে 3 ৰেশিঅ'ত কিমানটা চকলেট হ'ব 12টা ৰেশিঅ'ত কিমান কৰি পৰে 1 ৰেশিঅ'ত 4 কৰি পৰে তেতিয়াহলে 2 ৰেশিঅ'ত কিমান হ'ব তে 2 ৰেশিঅ'ত 4 2 * 4 কিমান হ'ব 8 ইয়াতে 3 ৰেশিঅ'ত এটা 3 ৰেশিঅ'ত কিমান হ'ব 12টা 2 ৰেশিঅ'ত কিমান হ'ব 8টা তে আমি ইয়াতে উলাই লৈছিলো যে 1 ৰেশিঅ'ত 4 কৰি পৰি আছিল কেতিয়া ওলাব পারছিল যেতিয়া আমাৰ মুঠ চকলেট দিয়া আছে ঠিক আছে মুঠ চকলেট দিয়া থাকলে আমাৰ ডাইৰেক্ট মানে এনেকে কৰি ল'ব পাৰো কিন্তু ইয়াতে মুঠ চকলেট কিমান আছে দিছে জানো দিয়া নাই সেইভাবে আমাৰ ইয়াতে উলিয়াব লাগিব মাস্ট মানে 1 ৰেশিঅ'ত কিমানকে চকলেট পৰি আছে হেতু যদি আমি উলিয়াব পাৰো তেতিয়াহলে এটো নিজা নিজা ৰেশিঅ'ৰ লগত পূৰণ কৰি দিলে কিমানটা চকলেট আছিল হেতু পাই যাম এতিয়া আমাৰ প্ৰথম কাম হল যদি মুঠ চকলেট দিয়া না থাকে মুঠ চকলেট হক মুঠ নাম্বাৰ হক মুঠ টকা হক যদি মুঠটো দিয়া না থাকে তেতিয়াহলে আমি 1 ৰেশিঅ'টো উলাবই লাগিব মাস্ট যদি মুঠ নাম্বাৰ হক মুঠ চকলেট হক মুঠ পইচা হক হেতু যদি দিয়া থাকে তেতিয়াহলে আমাৰ 1 ৰেশিঅ' নুলালেও কথা নাই ডাইৰেক্ট এইটো ৰেশিঅ'ৰ পৰা আমি উলিয়াব পাৰো ঠিক আছে যিহেতু ইয়াতে মুঠ বস্তুটো দিয়া নাই সেইভাবে আমি 1 ৰেশিঅ' উলাব লাগিব হেতু আমাৰ মাস্ট তে let x be the number of chocolate in 1 ratio ঠিক আছে let x be the number of chocolate in ratio ধরা হল এক অনুপাতত ধরা হল এক অনুপাতত চকলেটৰ সংখ্যা x ঠিক আছে মানে আমি ধৰি লৈছো ধৰা হল এক অনুপাতত চকলেটৰ সংখ্যা x যদি এক অনুপাতত চকলেটৰ সংখ্যা x হয় তেতিয়াহলে সিতাৰ কি হ'ব 3x আৰু ৰিতাৰ কি হ'ব 2x মানে সিতাৰ হাতত 3x টা চকলেট আছে ৰিতাৰ হাতত 2x টা চকলেট আছে কাৰণ এক ৰেশিঅ'ত ধৰক দুটা 2 কৰি পৰিল তেতিয়াহলে 6টা হ'ব তে ইয়াতে কিমান হ'ব 2 কৰি পৰিলে 4টা হ'ব হেতু আমি উলিয়াব লাগে যে এক ৰেশিঅ'ত কিমানকে চকলেট পৰি আছে হেতু যদি আমি উলিয়াব পাৰো তেতিয়াহলে আমাৰ মুঠ চকলেট ইয়াতে কিমানটা আছে হেতু পাই যাম কাৰ হাতত কিমানটা আছিল হেতু আমি পাই যাম গতিকে এতিয়া আমি কি উলাব লাগে চাওক যে সীতা এন্ড ৰীতা হ্যাভ চকলেট ইন দা ৰেশিঅ 3:2 তে 3:2 ৰেশিঅ'ত আছে আমি এটা কোৱেশ্চনত লেখা আছে ইফ সীতা গিভ 2 চকলেট টু ৰীতা যদি সীতাই তে সীতাৰ হাতত কিমান হ'ব এটা চাওক প্ৰথমতে ইয়াতে সীতাৰ হাতত কিমান হ'ব তে 3x আৰু ৰীতাৰ হাতত কিমান হ'ব 2x ঠিক আছে কাৰণ এক অনুপাতত চকলেটৰ সংখ্যা x গতি 3x হ'ব আৰু ইয়াতে এক অনুপাতত চকলেটৰ সংখ্যা x গতিকে 2x হ'ব তে অকৰ্ডিং টু কোৱেশ্চন কি হ'ব অকৰ্ডিং টু কোৱেশ্চন তে ইফ সীতা গিভস 2 চকলেট টু ৰীতা যদি সীতাই দুটা চকলেট দি দে মানে ইয়াৰ হাতত সীতাৰ হাতত কিমান আছিল চকলেট 3x তে দুটা দি দে -2 হ'ব কাৰণ ধৰক সীতাৰ হাতত যদি 10টা চকলেট থাকে তে তাৰ পৰা যদি 2 গুছি যায় তেতিয়াহলে আমি -2 লিখিম না নাই গতিকে এটা -2 হ'ব তে ইফ সীতা গিভস 2 চকলেট ৰীতা যদি সীতাই এইটো তেওঁৰ হাতত 3x টা চকলেট আছিল তাৰ পৰা দুটা চকলেট দি দিল তে both of them will have equal numbers of chocolate তেতিয়া ইহতৰ হাতত ইকুৱেল নাম্বাৰ চকলেট থাকিব মানে দুয়োফালে সমান হ'ব তেতিয়াহলে ৰীতাৰ হাতত 2x চকলেট আছিল যেতিয়া দুটা পাব তেতিয়াহে সমান হ'ব এতে কি কৈছিল চাওক ইফ সীতা গিভস 2 চকলেট টু ৰীতা সীতাই দুটা চকলেট দিছে দিয়া মানে মাইনাস ঠিক আছে তে
both of them will equal number of chocolate তেতিয়াহলে মানে এইটো ৰিতাই গেইন কৰিব মানে লাভ কৰিব ই মানে দিব সেইকাৰণে মাইনাস ই মানে লাভ কৰিব সেইকাৰণে প্লাস ঠিক আছে কাৰণ ইয়াৰ হাতত যদি 8টা চকলেট আছিল তেতিয়াহলে যদি দুটা চকলেট পায় তেতিয়াহলে 10টা চকলেট হ'ব মানে 8ৰ লগত 2 যোগ কৰিলেহে 10 হ'ব আৰু ইয়াতে যদি ধৰক তেওঁৰ হাতত 10টা চকলেট আছিল তে ইয়াতে 2 হেৰুৱালেহে বস্তুটো কম হ'ব 8 হ'ব এনেকুৱা মানে বস্তুটো বুজাইছে এটো মানে জাস্ট एग्जांपल দিছে এটো ডাইৰেক্ট নহয় কিন্তু তেতিয়াহলে তেও মানে চকলেট দিছে সেইকাৰণে তাৰ হাতৰ পৰা গৈছে আৰু এৰ মানে চকলেট পাইছে সেইকাৰণে এটো প্লাসত আহিছে এতিয়া আমি 3x এটো 2x ক ইপিনে আহিম সেইকাৰণে -2x হ'ব তে +2 -2 ইপিনে গলে কি হ'ব +2 হৈ যাব তে 3x - 2x ইকুৱেল টু কি হ'ব 1x ইকুৱেল টু 4 x ইকুৱেল টু কিমান পালো 4 মানে ইয়াতে কি ধৰছো let x be the ratio let x be the number of chocolate in one ratio chocolate সংখ্যা x বুলি ধৰছো মানে এক ৰেশিও চকলেটৰ সংখ্যা 4 হলে তেতিয়া হলে সিতাৰ হাতত কিমানটা চকলেট আছিল 3x ইকুৱেল টু কিমান হ'ব 3 * 4 ইকুৱেল টু 12 আৰু ইয়াতে ৰিতাৰ হাতত 2x 2 * 4 ইকুৱেল টু কিমান হ'ব 8 মানে প্ৰথম অৱস্থাত সিতাৰ হাতত 12টা চকলেট আছিল আৰু ৰিতাৰ হাতত 8টা চকলেট আছিল এইটো চাওক ইয়াতে কি কৈছিল যে হাউ মেনি চকলেট ডিড সীতা হ্যাভ ইনিশিয়ালি সীতাৰ হাতত প্ৰথম অৱস্থাত কেইটা চকলেট আছিল 12টা এইটো হ'ব आंसर ঠিক আছে 12 হ'ব आंसर মানে সীতাৰ হাতত প্ৰথমতে 12টা চকলেট আছিল এবাৰ এই কন্ডিশনটো আমাৰ স্যাটিসফাই হয় না নাই এইটো চাওক যে ইফ সীতা গিভস টু চকলেট টু ৰিতা যদি সীতাই দুটা চকলেট ৰিতাক দেই মানে 12টা চকলেট আছিল সীতা 12টা চকলেট আছিল সীতাৰ হাতত যদি দুটা চকলেট দেই তেতিয়া হলে হিয়তৰ মানে সমান চকলেট হয় তে ইয়াৰ কিমান আছিল ৰিতাৰ কিমান আছিল 8টা তে ইয়াতে দুটা লাভ কৰিছিল তেতিয়া সমান চকলেট হয় না নাই চাওক 12 ৰ পৰা 2 গলে কিমান হ'ব 10 ইয়াতে 8 + 2 কিমান হ'ব 10 এইটো চাওক মিলে যে প্ৰথম অৱস্থাত সীতাৰ লগত 12টা চকলেট আছিল ৰিতাৰ লগত 8টা চকলেট আছিল যেতিয়া সীতাই দুটা চকলেট দিছিল আৰু ৰিতাই দুটা চকলেট লাভ কৰিছিল তেতিয়া হিয়তৰ মাজত ইকুৱেল চকলেট আছিল তে 12 - 2 = 10 8 + 2 = 10 এইটো মিলিছে না নাই কন্ডিশনবোৰ মিলিছে না নাই মিলিছে এনেকাকৈ কৰিব লাগে যদি মুঠ নাম্বাৰ মুঠ পইচা তে বুট চকলেট মানে টোটাল যদি দিয়া না থাকে তেতিয়া হলে আমি 1 ৰেশিওত কিমানকে পৰি আছে এটো আমি ধৰি লব লাগে যদি ধৰক মুঠ বস্তুটো দিয়া থাকে তেতিয়া হলে ডাইৰেক্ট ৰেশিওটো প্লাস কৰি এটাৰ ভাগত কিমান ৰেশিওকে পৰি আছে হেনেকে মানে কৰিলে সলভ হৈ যায় আশা কৰো আপোনালোকে বুজি পাইছে এটো 8 নম্বৰ কোৱেশ্চন if 2 log x square plus 5 log x minus 18 equal to 0 then what is the value of x তেন্তে x ৰ ভ্যালুটো কিমান হ'ব আমাক এটো উলিয়াব দিছে ইয়াতে ব্র্যাকেটত কি দিয়া আছে চাওক log x when mentioned without base has to assume that it is base 10 যেতিয়া log x ৰ কোনো বেস দিয়া না থাকে তেতিয়া আমি লগৰ বেসটো আমি 10 বুলি ধৰি লম ঠিক আছে এতিয়া এই যেটো লগৰ অংক থাকিব লগৰ অংকৰ ক্ষেত্ৰত সদায় আপুনি এটো কিবা ধৰি লব ঠিক আছে x টো দিয়া আছে log x তেতিয়া হলে আমি x টো নধৰো তেতিয়া হলে এনে সাধাৰণতে যিকোনো বস্তুক আমি x বুলি ধৰি লও স্টাৰ্টিংতে আমি x বুলি ধৰি লও ইয়াতে x বুলি ধৰিব নোৱাৰো ইয়াৰ কাৰণ হল ইয়াতে log x দিয়াই আছে ঠিক আছে x অলৰেডি প্ৰেজেন্ট আছে গতিকে আমি x ধৰিব নোৱাৰো তে ইয়াতে let log x = y মানে log x ক আমি y বুলি ধৰি লম ঠিক আছে ইয়াতে log x ক কিবা এটা বস্তু ধৰি লোৱাৰ পিছতে ইকুৱেশনটো আমি সলভ কৰিব পাৰিম তাৰ পিছতহে আমি log 10 ৰ ভ্যালু বহাই আমি x ৰ মানটো উলিয়াব পাৰিম ইয়াতে আমাৰ প্ৰথম কামটো হল এই log x ক কিবা এটা বস্তু ধৰি লব লাগিব তাৰ পিছতহে আমি কৰিম log x ক আমি x ধৰি লব পাৰিলো হেতেন কিয় পাৰা নাই x ধৰিব কাৰণ অলৰেডি লগৰ লগত x আছে সেইভাবে আমি ইয়াতে x ধৰিব পাৰা নাই সেইভাবে আমি ইয়াতে y ধৰি লৈছো ঠিক আছে তেতিয়া হলে এতিয়া আমি নাও আমি কি পাম এই যেটো ফৰ্মুলা ইকুৱেশনটো আছে এটো চাওকতে 2 log x ৰ মান কিমান হয় y log x ৰ মান কি হয় y তে y স্কয়ার হ'ব y স্কয়ার প্লাস 5 এইটো log x ৰ মান কি হয় y তে -18 ইকুৱেল টু কি হয় 0 তাৰ পিছত ইয়াতে চাওক 2 * 18 ঠিক আছে 36 2 * 18 কিমান হ'ব 36 36 ত কি যায় 36 ক ফেক্টৰাইজেশন করলে 36 * 36 তার পিছত 36 9 4 * 36 36 = 6 * 6 36 আর এটা আছে 36 = 12 3 * 36 এতিয়া চাওক এনে আমি ইয়াৰে পৰা কোনটো জোৰা লম জিটো কৰিলে নেকি আমি 5 পাম
তেতিয়াহ'লে 36ৰ লগত প্লাছ মাইনাছ 1 কৰিলে কিবা কৰিলে আমি 5 পাম জানো? নাপাওঁ। 9 লগত 9 আৰু 4 লগত কিবা কৰিলে আমি 5 পাম নেকি? পাম। গতিকে এইটো ল'ম। ঠিক আছে, 2y² প্লাছ তে এইটো 9y মাইনাছ 4y। ঠিক আছে, এইটো চাওক প্লাছ 9y মাইনাছ 4y মানে প্লাছে মাইনাছে মাইনাছ, ডাঙৰ সংখ্যাৰ আগত প্লাছ থাকিলে প্লাছ হ'ব। ইয়াতে যদি আমি প্লাছ 4y মাইনাছ 9y দিলোহেঁতেন তেতিয়াহ'লে নহ'ব, কিন্তু ইয়াতে প্লাছে মাইনাছে মাইনাছে হ'ব, প্লাছে মাইনাছে মাইনাছ, কিন্তু তেতিয়াহ'লে 9ৰ পৰা 4 গ'লে 5y হ'ব। তে ডাঙৰ সংখ্যাৰ আগত মাইনাছ আছে মাইনাছ, কিন্তু এই ইয়াতে মাইনাছ আছে জানো? নাই। সেইবাবে 9yটো আমি আগত লিখিম, প্লাছ 9y আগত লিখিম, 9y মাইনাছ 4y। ইয়াতে প্লাছ হ'ব কাৰণ ডাঙৰ সংখ্যাৰ আগত প্লাছ আছে, সেইকাৰণে প্লাছ যেহেতু বনাব লাগিব সেইকাৰণে আমি ডাঙৰ সংখ্যাৰ আগত প্লাছটো আগতে দি ল'ম। ঠিক আছে, তে প্লাছ 9y মাইনাছ 4y মাইনাছ 18 ইকুৱেল টু কি হ'ব? 0 হ'ব। তাৰপিছত ইয়াৰ পৰা কি কমন যায় চাওক, ইয়াৰ পৰা y কমন যায়, কাৰণ ইয়াতে 2y ল'লে এইটোতো আমি নাপাওঁ, তেতিয়াহ'লে ফেক্টৰ নহয়, 2 to 9ৰ ফেক্টৰ নহয়, গতিকে এইটো নহ'ব। গতিকে কেৱল y কমন ল'ব লাগিব। কেৱল y কমন ল'লে ইয়াতে কি থাকিব? 2y প্লাছ ইয়াতেতো y কমন গ'ল অলৰেডি, তে কি থাকিল? 9 থাকিল, তে মাইনাছ ইয়াতে মাইনাছ 4y আৰু মাইনাছ 18ৰ মাজত কি আছে? এই মাইনাছটো মাইনাছ দিলোঁ। ইয়াতে ইয়াৰ আৰু ইয়াৰ মাজত কি কমন আছে? y আছে জানো? নাই। ইয়াতে 2 ল'ব পাৰিম, 4 ল'লে নহ'ব। চাব, 4 ল'লে ইয়াতে 18ৰ ফেক্টৰ 4 নহয়, কিন্তু 2 ল'লে 2টো 4ৰ ফেক্টৰ হয়, 18ৰ ফেক্টৰ হয়, সেইকাৰণে 2 কমন লৈছোঁ। তাৰপিছত ইয়াতে মাইনাছ পাব লাগিলে ইয়াতে কি? প্লাছ হ'ব লাগিব। ইয়াতে মাইনাছ আছে। ঠিক আছে, ইয়াতে যদি প্লাছ হয় তেতিয়াহ'লে মাইনাছে প্লাছে ইয়াতে মাইনাছ হ'ব, গতিকে ইয়াতে 2y দিম। তে মাইনাছ 2y প্লাছ 2y কি হ'ব? মাইনাছ 4y হ'ব। তে ইয়াতে যদি মাইনাছ পাব লাগে তেতিয়াহ'লে ইয়াতে আমি কি দিব লাগিব? প্লাছ দিব লাগিব। তে মাইনাছে প্লাছে মাইনাছ হ'ব। 2ৰ লগত কিমান পূৰণ কৰিলে? 18 হ'ব। 9 পূৰণ কৰিলে 18 ইকুৱেল টু 0। আল্টিমেটলি এইটোৰ আমি ইকুৱেলটো বনাবই লাগিব যেনে তেনি। 2y প্লাছ 9 ইয়াতেও 2y প্লাছ 9 হ'ব। গতিকে সেই হিচাপত আপুনি এইটো মাইনাছ প্লাছটো বহালেও কথা নাই, তেতিয়াহ'লে ইজি হ'ব বস্তুটো সেনেকৈ ভাবিলে। 2y প্লাছ 9 2y প্লাছ 9 কমন, 2y প্লাছ 9 2y প্লাছ 9 কমন। তাৰপিছত কি থাকিল? y মাইনাছ 2 ইকুৱেল টু কি হ'ল? 0। তাৰপিছত ইয়াতে ইয়াতে কি হ'ব? 2y প্লাছ 9 ইকুৱেল টু 0 অৰ y মাইনাছ 2 ইকুৱেল টু 0। তেতিয়াহ'লে ইয়াতে y ইকুৱেল টু কি হ'ব? মাইনাছ 9/2। তে y ইকুৱেল টু কি হ'ব? 2। তে মাইনাছ 9/2 মানে মাইনাছ 4.5। ৱাইৰ মান কি হ'ল? মাইনাছত ওলালে, এটা মাইনাছত ওলালে সাধাৰণতে নহয়, এইটো প্লাছৰ যিটো ওলাব সেইটোৱে হ'ব, এইটো দি আমি এনচাৰ উলিয়াম। ঠিক আছে, মাইনাছত যিটো ওলায় সেইটো দি এনচাৰ নোলায়, প্লাছত যিটো ওলাব সেইটো দি এনচাৰ ওলাব। গতিকে এইবাৰ আমি এই যিটো ৱাইৰ মান 2 পাইছোঁ, এইটো আমি বহাই দিম। ঠিক আছে, y মানে কি? y মানে log x। এইটো যে log x দিছোঁ, এইটো log 10x ইকুৱেল টু y। ঠিক আছে, লগৰ তাতে যদি বেছত যদি একো নাথাকে, অৰ্থাৎ 10 আছে বুলি ধৰি ল'ব, কাৰণ ইয়াতে চাওক log x when mentioned without base, যেতিয়া log x টো উইদাউট বেছ হিচাপে দিয়া থাকে, has to assume that it is base 10। অৰ্থাৎ যদি log x টো একো দিয়া নাথাকে তেতিয়া লগৰ তাতে 10 আছে বুলি ধৰি ল'ব বেছত। ঠিক আছে, তে log 10x ইকুৱেল টু কি পাইছিলোঁ আমি? y। তেতিয়াহ'লে y ৰ মান আমি কি পাইছোঁ? 2 ইকুৱেল টু 2 পাইছোঁ। এতিয়া আমি এইটো যিটো আছিল y ইকুৱেল টু log 10x এইটোলৈ আমি ঘূৰি আহিম। ঠিক আছে, কাৰণ y ৰ মান 2 পাইছোঁ, এইখিনিলৈকে এইটো চিম্প্লিফিকেশ্যন হেক, এইখিনিলৈকে মানে চিম্প্লিফিকেশ্যন হেক, y ইকুৱেল টু 2 পাইছোঁ। ঠিক আছে, তে y ইকুৱেল টু আমি log 10x পাইছিলোঁ, তে y ইকুৱেল টু log 10x ইকুৱেল টু কি হ'ব? 2 হ'ব, কাৰণ y ইকুৱেল টু 2 পাইছিলোঁ, তে y ইকুৱেল টু 2 হ'ব। ঠিক আছে, ইয়াৰ পৰা চাওক এইটো মানে এইটো মানে এইটো, তাৰপিছত ইয়াৰ পৰা আমি log 10x ইকুৱেল টু 2 পাম, কাৰণ yটো কেৱল আঁতৰাই দিছোঁ। তাৰপিছত আমি ইয়াৰ পৰা আমি x ৰ মান উলিয়াব লাগে। যদি আমি x টো ইপিনে ৰাখোঁ, তে এই log 10 টো যদি ইকুৱেলৰ সোঁফালে যায় তেতিয়াহ'লে log 10 টো ইকুৱেলৰ সোঁফালে যোৱাৰ লগে লগে 10 টো ইয়াতে বেছ হৈ যায়। ঠিক আছে, এই log 10 টো যে আছে, log 10 টো ইকুৱেলৰ সোঁপিনে যোৱাৰ লগে লগে log 10 টো ইকুৱেলৰ সোঁপিনে যোৱাৰ লগে লগে 10 টো বেছ হৈ যাব আৰু ইকুৱেলৰ সোঁফালে থকা সংখ্যাটো পাৰ হৈ যায়। ইকুৱেলৰ সোঁফালে থকা সংখ্যাটো পাৰ হৈ যাব। log 10 টো ইপিনে যোৱাৰ লগে লগে 10 টো বেছ হৈ যাব আৰু সোঁপিনে থকা সংখ্যাটো পাৰ হৈ যাব। ইয়াতে 10 স্কুৱেৰ হ'ল মানে x ইকুৱেল টু কি হ'ব? 100। এইটোৱে হ'ল এনচাৰ। ইয়াতে কি ওলাব দিছে? দেন হোৱাট ইজ দ্য ভেলু অফ x ইকুৱেল টু 100। যদি আমাৰ এনে হলাক হয়, ধৰক log 10x
ইকুয়াল টু যদি ইয়াতে আমাৰ 5 থাকিলহেঁতেন তেন্তে x ইকুয়াল টু এই 10 টো ইপিনে অহাৰ লগে লগে এইটো বেছ হৈ যাব, 5টো আছে 5টো পাৱাৰ হৈ যাব, 10 টু দি পাৱাৰ 5 মানে কি 1 দিয়ক 5টা শূন্য বহাই দিয়ক 1 2 3 4 5 মানে 1 লাখ। ঠিক আছে, যদি ধৰক log 10x ধৰক সাপোজ log x দিয়া থাকিল, log x ইকুয়াল টু ধৰক 3 দিয়া থাকিল, তে log x মানে কি ইয়াতে log 10 আছে ইয়াতে, তে ইয়াতে x ইকুয়াল টু এইপিনে যোৱাৰ লগে লগে log 10 টো কি হ'ব 10 আহি যাব, 10 টো বেছ হৈ যাব আৰু যেটো 3 আছে হিটো মানে পাৱাৰ হৈ যাব, তে 10 কিউব মানে 1 2 3 তিনিটা শূন্য এনেকে হৈ যাব। ঠিক আছে, ইয়াতে आंसर কি হ'ব x ইকুয়াল টু 100 হ'ব। 9 নম্বৰ কোৱেশ্চনটো কি আছে, if sin e equal to 3/5 then find the value of tan 2e। ইয়াতে sin e থাকক বা ধৰক sin থিটা থাকক বা sin a থাকক হেতু কোনো মেটাৰ নকৰে। ঠিক আছে, এটো লাষ্টত যিকোনো দিব পাৰে, sin e দিব পাৰে, sin থিটা দিব পাৰে, sin a দিব পাৰে, হেতু কোনো মেটাৰ নকৰে। এতিয়া আমি সলিউশন কৰিম চাওক। চাওক গিভেন কি আছে sin e equal to 3/5, তেতিয়াহলে sin থিটা মানে কি জানো আমি, sin থিটা equal to লম্ব বাই কর্ণ মানে পি বাই হাইপোটেনিয়াস। ঠিক আছে, তেতিয়াহলে আমি যেটো পাইথাগোরাসৰ থিওরাম পাম, কারণ যিবিলাক ট্রিগোনোমেট্রি হয় ট্রিগোনোমেট্রিটো সদায় রাইট এঙ্গেল ট্রায়াঙ্গেলৰ পৰা আৰম্ভ হয়, তেতিয়াহলে এইটো কৰ্ণ এইচ ইটো পি ইটো বেছ ইটো, তেতিয়াহলে ট্রিগোনোমেট্রিটো সদায় রাইট এঙ্গেল ট্রায়াঙ্গেলৰ পৰা আৰম্ভ হয়। ইয়াতে আমি পাইথাগোরাসৰ থিওরামৰ পৰা ফ্রম পাইথাগোরাস থিওরাম फ्रॉम पाइथागोरस थ्योरम আমি কি জানো, फ्रॉम पाइथागोरस थ्योरम আমি কর্ণ স্কয়ার h স্কয়ার ইকুয়াল টু লম্ব স্কয়ার প্লাস ভূমি স্কয়ার জানো। তে ইয়াতে আমার কর্ণ কিমান দি আছে চাওক, কর্ণ কিমান আছে 5 স্কয়ার, এইটো হল কর্ণ কারণ লম্ব বাই কর্ণ, তে ইয়াতে এইটো কি হ'ব লম্ব, এইটো কি হ'ব p, এইটো কি হ'ব h। ঠিক আছে, তে h এর মান 5 স্কয়ার দি আছে, তে p এর মান কিমান আছে 3 স্কয়ার প্লাস b স্কয়ার আছে, তে b স্কয়ার ইকুয়াল টু কি হ'ব ইয়াতে 5 স্কয়ার 25 মাইনাস ইয়াতে এইটো এইপিনে গেলে কি হ'ব মাইনাস হ'ব 9, তে 25 এর পৰা 9 গেলে 16 ইকুয়াল টু কি হ'ব 16, তেতিয়াহলে b ইকুয়াল টু কি হ'ব 4, তে b এর মান আমি কিমান পালো 4। এতিয়া আমি tan থিটাৰ মান উলিয়াব পাৰিম না নাই, তে therefore tan থিটা ইকুয়াল টু কি হ'ব tan থিটা ইকুয়াল টু tan থিটা মানে কি sin, এতে tan e উলাম। ঠিক আছে, tan e লক ভক লভ, এতে লভ লম্ব বাই ভূমি। ঠিক আছে, লম্ব মানে p, ভূমি মানে বেছ, তে tan থিটা মানে p বাই b, তে ইয়াতে p এর মান কিমান পাইছো p এর মান 3, তে ইয়াতে বেছৰ মান কিমান 4, tan থিটা ইকুয়াল টু 3/4। এতিয়া আমি tan থিটা যদি আমি 3/4 পাইছো, তেতিয়া হলে আমি ইয়াতে tan 2 থিটা আমি এতিয়া উলিয়াব লাগে। ঠিক আছে, এইখিনি স্ক্রিনশট মাৰি লওক, তাৰ পিছত বাকিখিনি কৰি দি আছো। এইখিনি এবাৰ মুছি দিও, তাৰ পিছত কৰি আছো। therefore এতিয়া আমাক উলিয়াব দিছে tan 2e, tan 2e মানে কি আছিল 2 tan e divided by 1 minus tan square e, তাৰ পিছত 2 into tan e এর মান কিমান আছিল, tan e এর মান আছিল 3/4। ঠিক আছে, 3/4, তেতিয়াহলে এইটো হল 3/4 divided by 1 minus tan e এর মান হল 3/4, এটো স্কয়ার হ'ব। তাৰ পিছত পুরত থাকিল 3/2 divided by 1 minus 3 স্কয়ার কিমান 9, এতে 16 3/2, এতে কি হ'ব 16 উপরত 16 minus 9 divided by 16 equal to 3/2, তে 16 এর পৰা 9 গলে কিমান হ'ব 16 এর পৰা 9 গলে 7 divided by 16। ঠিক আছে, এইটো ইপিনে লিখিম, যেহেতু ঠাই নাই সেইপিনে লিখিম, তে 3/2 উপরত আছে, এইটো হরণে আছে, পূরণ হৈ গেলে উপরত 16 যাব, তলত কিমান থাকিব 7, তে 2 8 গুণ 16, তে 8 3 গুণ 24 ডিভাইডেড বাই 7, এইটো হ'ব आंसर। তে tan 2 এর মান কিমান পাইছো 24/7। এইটো এনেকৈ কৰিব পাৰিব যে tan 2 ইকুয়াল টু 2 tan e ডিভাইডেড বাই 1 মাইনাস tan স্কয়ার e, এইটো হল ফর্মুলা। এইটো ফর্মুলাৰ জৰিয়তে কৰিব পাৰে, নাইবা আৰু এটা মেথড আছে, সেইটো মেথডতে কৰিব পাৰে। কেনকে কৰিব মই আপোনাক দেখাই আছো, যে sin থিটা বা tan থিটা যদি আপনি ধৰি নকৰে, তেতিয়াহলে আমি কি জানো যে sin স্কয়ার e প্লাস cos স্কয়ার e ইকুয়াল টু কি হয় 1, মানে sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু 1। তে ইয়াতে আমি কি পাম যে cos স্কয়ার থিটা ইকুয়াল টু 1 মাইনাস
sin square theta তেতিয়াহ'লে ইয়াতে cos square theta মানে cos square e equal to 1 minus sin square e মানে কি হয় 3/5 ইয়াতে whole square তেতিয়াহ'লে 1 minus 9 divided by 25 equal to 25 minus 9 25 এগুণ 25 minus 9 divided by 25 হ'ব তে 25 পৰা 9 গলে কিমান হয় 16/25 তেতিয়াহ'লে তে ইয়াতে cos equal to কি হ'ব 4/5 ঠিক আছে cos equal to যদি 4/5 হয় তেতিয়াহ'লে আমি কি পাম tan theta equal to কি হয় sin theta by cos theta তে sin e divided by cos e তে sin e এর মান কিমান আছে আমাৰ 3/5 divided by cos এর মান কিমান আছে 4/5 এই 5 ক্যান্সেল কৰি দিয়ক তেতিয়াহ'লে কি থাকিল 3/4 তে tan এর মান ডাইরেক্ট আমি 3/4 পাইছো তে পাওয়ার পিছত আমি চাওক যে tan 2e equal to কি জানো tan 2e মানে 2 tan e divided by 1 minus tan square e তে 2 into tan e এর মান কিমান tan e এর মান 3/4 divided by 1 minus tan square e 1 minus tan square e মানে কিমান হ'ব 3/4 whole square এর থাকিল কিমান 3/2 আর তলত থাকিল এটু সব উপর থাকিল 3/2 divided by তে ইয়াতে 1 minus 9 by ইয়াতে 16 হে আগৰ দৰে গতিকে এখিনি উপৰখিনি মুছি দিও তাৰ পিছত কৰি আছো সব তেতে ইয়াতে 3/2 ওলাল 3/2 ওলাৱাৰ পিছত ইয়াতে কিমান হ'ব 16 minus 9 divided by কিমান হ'ব 16 তে 3/2 16 minus 9 7 divided by 16 তে 3/2 উপৰত থাকিল এইটো হৰণ আছে যদি আমি পূৰণ কৰি দিও 16 উপৰত যাব তলত 7 আহিব 2 8 গুণ 16 তে 8 3 গুণ 24/7 এনেকে কৰিলে হ'ব আপোনাৰ ইচ্ছা মানে কোনটো মেথডত কৰা এটো আপোনাৰ কথা কাৰণ আমি এটো জানো sin square theta plus cos square theta equal to 1 এটো মেথডত কৰিলে আপুনি সেম আনসারটোৱে পাব 10 নম্বৰ কোৱেশ্চনটো four angles of a quadrilateral মানে চতুর্ভুজ ঠিক আছে four angles of a quadrilaterals are in arithmetic progression with a common difference of 20 degrees what is the smallest angle of quadrilateral এটো কৈছে যে চতুর্ভুজৰ চাৰিটা অ্যাঙ্গল সমান্তর প্রগতিত আছে সব প্রথম কথা যে সমান্তর প্রগতিত থাকিব হলে কিবা এটা ধৰক নির্দিষ্ট একটা সিরিজত থাকিব লাগে যদি ধৰক প্রথম পদটো 2 হয় যদি সেকেন্ড ধৰক 4 হয় তেতিয়া 6 হয় তেতিয়া 8 হয় মানে ইয়াতে 2 ডিফারেন্স আছে 2 ডিফারেন্স আছে ঠিক আছে হয়তো এনে 2 হ'ব পাৰে 6 হ'ব পাৰে তাৰ পিছত ধৰক ইয়াতে 4 কৰি বাঢ়ি গলে ইয়াতে ধৰক 10 হ'ব তাৰ পিছত ইয়াতে 14 হ'ব মানে ইয়াতে 4 বাঢ়িল ইয়াতে 4 বাঢ়িল ইয়াতে 4 বাঢ়িল এনেকে হ'ব লাগিব মানে এরিথমেটিক প্রোগ্রেশন মানে সমান্তর প্রগতিত যদি থাকে তেতিয়াহলে কিবা এটা মানে ডিফারেন্সত থাকিব লাগিব যেটো ডিফারেন্সতে থাকক এটো এটা সমান ডিফারেন্সত থাকিব লাগে তেতিয়াহলে হে সিরিজটো সমান্তর প্ৰগতিত থাকে বুলি কোৱা যায় ইয়াতে কোৱেশ্চনটো কি আছে চাওক যে four angles of a quadrilateral are in arithmetic progression যেটা মানে কোণ আছে চতুর্ভুজৰ কেইটা চাৰিটা কোণ থাকিব সাপোজ ধৰক এটা চতুর্ভুজ ইয়াৰে এটা কোণ এটো এটা কোণ এটো এটা কোণ এটো এটা কোণ চাৰিটা কোণ সমান্তর প্ৰগতিত আছে ঠিক আছে with a common difference of 20 degrees মানে 20 ডিগ্ৰীতকে 20 ডিগ্ৰীকে মানে বাঢ়ি গৈ আছে ঠিক আছে সমান্তর প্ৰগতি যদি ধৰক প্ৰথমটো মই সাপোজ এটা ধৰিলো যে 40 ডিগ্ৰী আছে তে সেকেন্ডটো কিমান হ'ব 60 হ'ব তাৰ পিছতটো 80 হ'ব তাৰ পিছতটো 100 হ'ব মানে এইটো বুজাইছে যে প্ৰথম পদটো যদি কিবাকে যদি প্ৰথম এংগলটো যদি 40 হয় তেতিয়া তাৰ পিছতটো 60 হ'ব কাৰণ 20 ডিগ্ৰীকে বাঢ়ি গৈছে কাৰণ ইয়াতে 20 ডিগ্ৰী কৈছে তাৰ পিছতটো কিমান হ'ব 80 তাৰ পিছতটো কিমান হ'ব 100 ঠিক আছে 20 কৰি মানে বাঢ়ি গৈছে এটা উলিয়াব লাগে যে আমাৰ আটাইতকৈ সৰু এংগলটো উলিয়াব লাগে এটো তো আমি আইডিয়াত ধৰিছো আইডিয়াত ধৰিলেতো নহব আমি এক্সাক্ট এংগলটো উলিয়াব লাগিব জাস্ট এটো বুজাৰ কাৰণে মই এটো দেখাইছো এতিয়া কেনেকৈ কৰিব লাগে হেতু মই দেখাই আছো ঠিক আছে যে চাৰিটা এংগল এরিথমেটিক প্রগ্রেশনত আছে আৰু হিহঁতৰ ডি মানে কমন ডিফারেন্সটো হল 20 ডিগ্ৰী ইয়াতে গিভেন কিমান আছে given d মানে difference equal to 20 ঠিক আছে তেতিয়াহলে we know that আমি কি জানো কোয়াড্রিলেটারালৰ যেটো মুঠ যেটো এংগল হয় এটো কি 360 ডিগ্ৰী কাৰণ চতুর্ভুজৰ চাৰিটা কোণৰ সমষ্টি কিমান হয় 360 ডিগ্ৰী we know that total angle of quadrilateral is 360 ডিগ্ৰী মানে চতুর্ভুজৰ যেটো টোটাল এংগল হ'ব হেতু হল 360 ডিগ্ৰী তেতিয়ালে চতুর্ভুজৰ কেইটা এংগল আছে চাৰিটা এংগল আছে তে এতিয়া কি পাম we know that total angle of quadrilateral is 360 ডিগ্ৰী মানে চতুর্ভুজৰ চাৰিটা কোণৰ সমষ্টি কি জানো 360 ডিগ্ৰী আৰু
চতুর্ভুজৰ চাৰিটা কোণৰ সমষ্টি যদি 360 ডিগ্ৰী হয় তেতিয়াহ'লে কি হ'ব যে এইটো প্ৰথম এংগলটো যদি আমি x বুলি ধৰি লওঁ যে স্মলেষ্ট এংগলটো যদি x বুলি ধৰি লওঁ তেতিয়াহ'লে দ্বিতীয় এংগলটো কি হ'ব x + 20 হ'ব কাৰণ 20 বাঢ়ি আছে গতিকে এটো x হ'লে এইটো x + 20 তাৰ পিছত এইটোতকৈ আকৌ 20 বেছি মানে x + 40 তাৰ পিছত এংগলটো এইটোতকৈ আকৌ 20 বেছি মানে x + 60 = 360 ডিগ্ৰী প্ৰথমটো চাওক x দ্বিতীয়টো 20 বেছি এইটোতকৈ এইটো আকৌ ইয়াতেও 20 বেছি এইটো চাওক এইটো 20 বেছি তাৰ পিছত এইটো চাওক এইটো কিমান 20 বেছি এইটোতকৈ এইটো 20 বেছি এইটোতকৈ এইটো কিমান হ'ব 20 বেছি এইটোতকৈ এইটো 20 বেছি এইটোতকৈ এইটো 20 বেছি এইটোতকৈ এইটো 20 বেছি মানে 20 বেছিকৈ গৈ আছে টোটাল মিলি কিমান হয় 360 ডিগ্ৰী যদি টোটাল মিলি 360 ডিগ্ৰী হয় তেতিয়াহ'লে ইয়াতে চাওক x + 20 + x + 40 ব্ৰেকেটবোৰ উঠাই দিয়ক x + 60 = কি হয় 360 ডিগ্ৰী তে এটা x দুটা x এইটো তিনিটা x চাৰিটা x তে 4x + 20 + 40 60 + 60 120 = 360 ডিগ্ৰী তাৰ পিছত ইয়াতে 4x = 360 ডিগ্ৰী - 120 = 0 6 পৰা 2 গেলে 4 তাৰ পিছত 3 পৰা 2 গেলে 3 পৰা 1 গেলে 2 ঠিক আছে 240 তে x = কি হয় 240 / 4 তে 4 6 গুণ 24 তে 60 x = 60 ডিগ্ৰী ঠিক আছে x ৰ মান মানে আটাইতকৈ সৰু যেটো কোণ হ'ব হেতুৰ মান কিমান হ'ব 60 ডিগ্ৰী স্মলেষ্ট এংগল অফ কোৱাড্ৰিলেটাৰেল